কাজিৰঙাৰ ইংলে পথাৰত বৰ্বৰ কাণ্ড বোকাখাত আৰক্ষীৰ ৰঙাজান হাতীখলি ডিৰিং চাহ বাগিচাৰ শান্তিপূৰ্ণ শ্ৰমিকৰ ওপৰত বৰ্বৰ লাঠিচালনা বোকাখাত আৰক্ষীৰ কাজিৰঙাৰ ইংলে পথাৰৰ ভূমিত অসম চৰকাৰে হায়াত গ্ৰুপক পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া কাৰ্যক কেন্দ্ৰ কৰি বিভিন্ন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এই কাৰ্যৰ বিৰোধ কৰিছে। আৰু আজি আটছা বোকাখাত শাখাৰ উদ্যোগত আৰু স্থানীয় হাতীখুলি ৰঙাজান ডিৰিং চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ সহযোগত ৰঙাজানত কৰা এক প্ৰতিবাদী সমাৱেশ কাৰ্যসূচীৰ অন্তত ইংলে পথাৰ পৰিদৰ্শনৰ বাবে যোৱা শান্তিপূৰ্ণ জনতাৰ ওপৰত এই আক্ৰমণ কৰে বোকাখাত আৰক্ষীয়ে। প্ৰতিবাদী মহিলাৰ ওপৰতো আক্ৰমণ কৰিলে আৰক্ষীয়ে। আহত হৈছে কেইবাজনো শ্ৰমিক নেতা। আহত হৈছে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অনিত গড়, জিলা সম্পাদক সুনীল কালিন্দী, জিলা সাংগঠনিক সম্পাদক বিকাশ নায়ক, দেৰগাঁও শাখাৰ শিক্ষা সম্পাদক দানিশ কুমাৰ। আহতসকলক কহৰাৰ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয় আৰু বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পাছতেই আক্ৰমণস্থলীৰ পৰাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাইকে। অসম চৰকাৰৰ গৃহ বিভাগৰ আচলতে আমি এটা গুণ্ডামি বুলি ক'ব লাগিব। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা শান্তিৰূপে বোকাখাত আজি আমাৰ ৰঙাজানত আন্দোলন কৰা হৈছিলে, প্ৰতিবাদী কাৰ্যসূচী হৈছিলে। আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, যিহে নেকি এই অঞ্চলৰ চাহ শ্ৰমিক লোকসকলে ভোগ দখল কৰি থকা চাহ বাগিচাসমূহৰ যিবিলাক ভূমি ইয়াতে মানে দলপূৰ্বকভাৱে চাহ বাগিচা উচ্ছেদ কৰা, চাহ জনগোষ্ঠীৰ লোকসকলৰ ভূমিসমূহ তেওঁলোকে যিটো ভোগ দখল কৰি তেওঁলোকে কৃষি জীৱন যাপন কৰি থকা ভূমিত বলপূৰ্বকভাৱে ব্যক্তিগত খণ্ডক গতাই দিয়া, টাটা হায়াতক ঘটাই পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰি বিলাসিকতা জীৱন যাপন কৰি থকা লোকসকলৰ কাৰণে সুবিধা কৰি দিবৰ কাৰণে যি তৎপৰতা প্ৰশাসন আৰু চৰকাৰে লৈছিল, ইয়াৰ প্ৰতিবাদ জনাবৰ কাৰণে সমগ্ৰ ৰাইজে কিন্তু আজি সমবেত ইয়াত হৈছিলে। আৰু তাৰ পাছতে গোটেই ৰাইজে ইয়াত আচলতে সমদল কৰি এই যিটো স্পটত তেখেতলোক চাবলৈ আহিছিলে গোটেই ৰাইজে আৰু শান্তিৰূপে আহিছিলে। আৰু মই এটা কথা আচৰিত হৈছোঁ যে যিসকলৰ ভূমি হয়, যিসকলৰ মাটি হয়, সেইসকলে নিজৰ ভূমিত অহা ক্ষেত্ৰত অসম আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ অধিকাৰ ক'ত পালে? ইয়াত মেজিষ্ট্ৰেট নাই, দণ্ডাধীশ পৰ্যায়ৰ কোনো বিষয়া নথকাৰ সময়ত আৰক্ষীয়ে দণ্ডাধীশৰ কোনো ধৰণৰ নিৰ্দেশনা নোহোৱাকৈ বোকাখাত আৰক্ষীয়ে নিজাববীয়াকৈ গোটেই চাহ শ্ৰমিক লোকসকলৰ ওপৰত আৰু বিশেষকৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ কেইবাগৰাকী নেতা কৰ্মীৰ ওপৰত কিন্তু প্ৰহাৰ কৰিছে আৰু আক্ৰমণ কৰিছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু ডিজিপি যিটো আমাৰ অসম আৰক্ষীৰ ডিজিপিক ধিক্কাৰ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰক পত্ৰতো এটা কথা স্পষ্ট কৰিছোঁ যে তেখেতৰ ইণ্টাৰভেনশ্যন আমাক লাগে। কি কাৰণত এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে যে ব্যক্তিগত খণ্ডক আজি মাটিসমূহ গতাই দিবৰ কাৰণে লৈছে? খাটি খোৱা চাহ শ্ৰমিকসকলক 1 ইঞ্চি মাটি দিব নোৱাৰে, খাটি খোৱা চাহ শ্ৰমিকসকলৰ ভূমি পট্টা প্ৰদান কৰিব নোৱাৰে, তেওঁলোকক ন্যূনতম মজুৰি প্ৰদান কৰিব নোৱাৰে, কিন্তু খাটি খোৱা শ্ৰমিকসকলৰ ভূমিসমূহ কিন্তু কাঢ়ি ল'ব বিচাৰে, বাগিচা ধ্বংস কৰিব বিচাৰিছে। এই কথাত কেতিয়াও সহ্য কৰিব নোৱাৰে। আমাৰ কেইবাগৰাকী চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ সম্পাদক সুশীল কালিন্দী মোক নিজকে সাধাৰণ সম্পাদক মোক পুলিচৰ লগত হতাহতি হ'ব লগা হৈছে। সৰুপথাৰ শাখাৰ আটছাৰ নেতা কৰ্মীসকলক, দেৰগাঁও শাখাৰ শিক্ষা সম্পাদক দানেশ কৰ্মকাকে ধৰি কেইবাগৰাকী শ্ৰমিকৰ ওপৰত কিন্তু পুলিচে জঁপিয়াই পৰিছে, লাঠি চালনা কৰিছে। দুৰ্ভাগ্যজনক। আৰু আমি ধিক্কাৰ জনাইছোঁ আৰু স্পষ্ট কৰি দিছোঁ যে এনেধৰণৰ গুণ্ডা বাহিনী কিন্তু অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ জনগোষ্ঠীৰ ৰাইজে সহ্য নকৰে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালে আহ্বান এটাই আছে, এই সমগ্ৰ বিষয়টোৰ ওপৰত এটা উচ্চপদস্থ তদন্ত কৰিব লাগে আৰু এই যি দোষীসকল যিসকল আৰক্ষী আছে তেওঁলোকৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা ল'ব লাগিব। আৰু লগে লগে যি তৎপৰতা যেনেধৰণে মাটি লুটিবৰ কাৰণে লাগি আছে, সেই তৎপৰতা কিন্তু তৎকালীনভাৱে বন্ধ কৰি চাহ শ্ৰমিকসকলক চাহ বাগিচা উচ্ছেদ কৰা বন্ধ হ'ব লাগিব। আৰু চাহ জনগোষ্ঠীৰ লোকসকলৰ যিটো ভূমি সেইটো সুৰক্ষা প্ৰদান কৰিব লাগিব, সেই কথা স্পষ্ট কৰি দিছোঁ। আনহাতে থলুৱা আদিবাসী লোকক কৰা এই আক্ৰমণৰ ঘটনাক নিন্দা আৰু ফেচিষ্ট আক্ৰমণ আখ্যা দিছে জীপাল কৃষক শ্ৰমিক সংঘই। আজিৰ যিটো ইংলে পথাৰত যিটো পুলিচৰ
জাতীয় সংগঠন আচ্ছাৰ দৰে এটা শক্তিশালী সংগঠনৰ নেতৃবৃন্দৰ ওপৰত যিটো পুলিচৰ লাঠিচাৰ্জ, প্ৰথমতে আমি চৰকাৰৰ সেই ফেচিষ্ট যিটো কাৰ্যকলাপক আমি নিন্দা কৰিছোঁ জীপাল কৃষক শ্ৰমিক সংঘই। আজি যি ইংলে পথাৰৰ তাৰ থলুৱা আদিবাসী লোকসকলৰ ভূমি অধিকাৰৰ স্বাৰ্থত যি আজি এটা ৰঙাজান খেলপথাৰত আজি ৰাজহুৱা সমাৱেশ হৈছিল, ৰাজহুৱা এটা সভা হৈছিল আচ্ছাৰ উদ্যোগত। আৰু সেই আচ্ছাই ক্ষেত্ৰ সৰজমিন এটা তেওঁলোকে এটা যাত্ৰা আৰম্ভ কৰিছিল সাংবাদিকৰ দলৰ সৈতে। আৰু যেতিয়া মুখামুখিকৈ যেতিয়া স্থান তেওঁলোক গৈ পাইছে, সেই সময়তে পুলিচে তেওঁলোকক বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছিল। আৰু তেওঁলোকে পুলিচে ইমানতে ক্ষান্ত নাথাকি বলপূৰ্বকভাৱে আচ্ছাৰ কৰ্মকৰ্তাসকল তাত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছিল, প্ৰটেক্টেড এৰিয়া বুলি। আৰু তেওঁলোকে যেতিয়া সেই জনগণৰ অধিকাৰৰ স্বাৰ্থত তাত যিটো ইংলে পথাৰ যিহেতু এটা কৃষিভূমি অঞ্চল হয়, থলুৱা আদিবাসী লোকসকলে যুগ যুগ তেওঁলোকে খেতি কৰি হাতীকো খুৱাইছে, নিজেও খাই সহবাস কৰি আছিল কাজিৰঙা জৈৱ বৈচিত্ৰ্যৰ সৈতে। তেনে এক পৰিপ্ৰেক্ষিতত সেই ভূমি অধিকাৰ সাব্যস্তকৰণৰ কাৰণে আচ্ছাই যেতিয়া প্ৰতিবাদী এটা মানে যাত্ৰা আৰম্ভ কৰিছিল, ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ গৈছিল সাংবাদিকৰ সৈতে। গতিকে সেই সময়তো তেওঁলোকক যিটো বাধা প্ৰদানেই নহয়, সম্পূৰ্ণভাৱে তেওঁলোকৰ কৰ্মকৰ্তাসকলক বাধা মানে পুলিচৰ লাঠি চাৰ্জেৰে বাধা প্ৰদান কৰিছে। আৰু খুব গুৰুলাগুৰুলকৈ আচলতে সেই আচ্ছা কৰ্মীসকলক যি ধৰণৰ পুলিচে মানে হাত উঠাই আজি আছে, তেওঁলোকে কোনো মেজিষ্ট্ৰেট নথকাকৈ তেওঁলোকে পুলিচে নিজৰ আইন হাতত তুলি লোৱা কাৰ্যকলাপক আচলতে মই ভাবিছোঁ যে এটা উচ্চ আদালতে তেওঁলোকক সহমত গোচৰ ৰুজু কৰিব লাগে। মানে ইয়াত কি আছে আচলতে, কি কাৰণত যদি উন্নয়ন হৈছে, যদি সৰ্বব্যাপী জনগণৰ বাবে যদি কৰা হৈছে সেই উন্নয়ন তেওঁলোকে কি ঢাকি ৰাখিব খোজা হৈছে? জনগণৰ চাল চলন, সাংবাদিকে প্ৰৱেশ, এইবিলাক নিষিদ্ধকৰণৰ যোগেদি কি উন্নয়নৰ মানে আচলতে চানেকি বহন কৰিব খুজিছে? তাৰমানে আৰু গোপন কিবা আৰু অন্য অভিসন্ধি ইয়াত লুকাই আছে নেকি, যে যিবিলাক গাপ দি ৰখাৰ প্ৰয়োজন আছে জনগণৰ চকুত যাতে এইবিলাক বিষয় নপৰে? ইয়াত নিশ্চিতভাৱে চৰকাৰৰ এক হঠকাৰী এটা গোপন এজেণ্ডা আছে, যি গোপন এজেণ্ডাক আচলতে তেওঁলোকে বলপূৰ্বকভাৱে চেপি ৰাখিব খোজা হৈছে। কেন্দ্ৰীয় আচ্ছাৰ নেতৃত্বক তেওঁলোকে হাত উঠাবলৈ সাহস কৰিছে। কাৰ আশীৰ্বাদ পুষ্ট হৈ কৰিব খুজিছে? ইয়াত মন্ত্ৰী অতুল বৰাই কি ইয়াত ফেচিষ্ট আক্ৰমণৰ নমাই আনি ইয়াত অৰাজক পৰিৱেশ সৃষ্টি কৰিব খুজিছে নেকি? ইয়াত জয়ন্ত মল্ল বৰুৱা, হিমন্ত বিশ্ব শৰ্মাই ৰং চাব খুজিছে নেকি? এই কাজিৰঙাত দাঁতিকাষৰীয়া মানুহৰ জীৱন জীৱিকাৰ নিৰাপত্তাৰ ওপৰত তেওঁলোকে ভাবুকি আনিব খুজিছে। মানুহৰ যিটো ভূমি অধিকাৰ, তেওঁলোকে যুগে যুগে মাটিৰ পট্টাৰ থকা মানুহখিনিক তেওঁলোকে ভূমি খাজনা প্ৰদান কৰি যুগে যুগে তেওঁলোকে খেতি বাতি কৰাক তেওঁলোকে অনৈতিকভাৱে তেওঁলোকে ইয়াত শ্ৰেণী পৰিৱৰ্তন হঠাৎ এটা ৰাতিৰ ভিতৰত কেনেকৈ সম্ভৱ হৈ উঠিলে? আমাৰ হাতত যিটো তেওঁলোকৰ কাগজ নটিফিকেশ্যন আমাৰ হাতত আছে, কোন তাৰিখে তেওঁলোকে ভূমি অধিগ্ৰহণ কৰিছে, কোন তাৰিখে তেওঁলোকে নামজাৰি কৰিছে, কেনেকৈ এটা ভূমি এটা প্ৰক্ৰিয়া তেওঁলোকে অৱলম্বন নকৰাকৈ শ্ৰেণী পৰিৱৰ্তন মানে কৰি হঠাৎ কেনেকৈ এগ্ৰিকালচাৰ লেণ্ড তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েল লেণ্ডলৈ ৰূপান্তৰ কৰিব পাৰিছে? এই অনৈতিক এক কাৰ্যকলাপত লিপ্ত হোৱা হায়াত হোটেলৰ নামত, পঞ্চতাৰকা হোটেলৰ নামত কাজিৰঙাৰ ওপৰত যিটো ভাবুকি তেওঁলোকে নমাই আনিব খুজিছে, আমি জীপাল কৃষক শ্ৰমিক সংঘই তীব্ৰভাৱে নিন্দা কৰিছোঁ। এইখিনিতে এই ঘটনাটোৰ পৰা আমি সকলোৱে শিক্ষা লোৱা উচিত। ইয়াত পৃথকে পৃথকে ৰাজনৈতিক স্বাৰ্থত আমি আচলতে মাত মাতি থাকিলে নহ'ব। ইয়াত সকলোৱে সন্মিলিতভাৱে আমি আচ্ছাকো আমি সেই বিষয়টোৰ সম্পৰ্কে অনুধাৱন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আন দল সংগঠনকো, যিসকল কৰ্মীয়ে, যিসকল এক্টিভিষ্টে এই সন্দৰ্ভত ধাৰাবাহিকভাৱে মাত মাতি আছে, তেওঁলোককো আমি আদৰণি জনাইছোঁ। আমি ভাবোঁ যে সেই ইংলে পথাৰ, সেই ঘটনাস্থলীতে আমি সৰ্ববৃহৎ এটা জনজাগৰণ সৃষ্টি কৰি সন্মিলিত এটা সমাৱেশ আমি আয়োজন কৰিব লাগে। দল মত সংগঠন নিৰ্বিশেষে কোনেও নিজৰ ব্যক্তিগত মানে গোড়ামীৰ ভিত্তিত, ব্যক্তিগত ইগৰ ভিত্তিত আমি পৰিচালিত নহয়। আমি যিহেতু সেই ইংলে পথাৰৰ জনসাধাৰণৰ অধিকাৰৰ প্ৰশ্নটোৱে যিহেতু আমাৰ সন্মুখত আছে, বা ইয়াৰ ইক'লজি ছাষ্টেইনিটিৰ কথাই যিহেতু সন্মুখত আছে, গতিকে যদি সকলোৰে উদ্দেশ্য যদি একে হয়, তেনে আমি সন্মিলিত হৈ আমি ভাবোঁ যে অনতি বিলম্বে সেই ইংলে পথাৰতে আচ্ছা বা আমাৰ জীপাল কৃষক শ্ৰমিক সংগঠন বা বৃহত্তৰ কাজিৰঙা ভূমি অধিকাৰ সুৰক্ষা মঞ্চ সকলোৱে সন্মিলিতভাৱে আমি তাত কৰাৰ আপত্তি থাকিব নালাগে বুলি আমি সকলোকে আমি আদৰেৰে আন্তৰিকতে আমি এপিল কৰিছোঁ। আৰু জনগণকো সেই ধৰণৰ গাইগুটীয়া আমি কেৱল নীতিৰ দ্বাৰা আমি পৰিচালিত নহয়, সমূহীয়া ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰতি অনুৰাগী হ'বৰ কাৰণে আমি নিজকে অভিজ্ঞতাৰ পৰা সেই
আহৰণ কৰিব লাগিব সেইখিনি কথা আমি সকলোকে অনুধাৱন কৰি ভৱিষ্যতৰ আমি সন্মিলিত এটা প্ৰচেষ্টাৰে এটা জনজাগৰণৰ মাজেদি জনপ্ৰতিৰোধ সংগ্ৰামৰ মাজেদি আমাৰ ভূমি অধিকাৰ সাব্যস্তকৰণৰ সেই পন্থাত আমি সকলোকে চামিল হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আমি আশা কৰিছোঁ আজি মুকলিকৈ আমি এই এপিল কৰিছোঁ যাতে সকলো দল সংগঠনে বা সংবাদ গোষ্ঠী প্ৰগতিশীল সকলো মানে এই মানৱ অধিকাৰ কৰ্মী সকলোকে আমি চামিল হৈ একেলগে ঐক্যবদ্ধভাৱে পৃথকে নহয় জনগণক আমি হেঠালি খেলা হ'বগৈ যদি আমি ঐক্যবদ্ধ সংগ্ৰামৰ ফালে লৈ গৈ অধিকাৰৰ কাৰণে যদি কাম নকৰোঁ। আমি দেখিম যে ভৱিষ্যতত কিন্তু জনগণে বহুত হেৰুৱাব, কিন্তু হেৰুৱাৰ পাছত আমি পস্তুৱাতকৈ আমি নিজকে সংগঠনৰ আমি কেৱল নামজাহি কাম কৰাতকৈ আমি আচলতে জনগণৰ সপক্ষে কাম কৰাৰ কাৰণে নিজক উদাৰ চিত্তে আমি আগবাঢ়ি যাবৰ কাৰণে সকলো পক্ষক আমি এই ঘটনাটোৰ পৰা শিক্ষা লৈ আমি সকলোকে নিজকে সংযত হৈ বিবেচনা কৰি আমি পৰৱৰ্তী সংগ্ৰামটো ঐক্যবদ্ধভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত পোষকতা কৰিবৰ কাৰণে সকলোকে কাটৰ আহ্বান লগতে জনাইছোঁ। আৰু পুলিচক তীব্ৰ নিন্দা কৰিছোঁ। যিসকল পুলিচে মেজিষ্ট্ৰেট অবিহনে নিজৰ আইন হাতত তুলি লৈছে, চমুত উচ্চ আদালতে গোচৰ তেওঁলোকৰ ওপৰত আৰোপ কৰি তেওঁলোকে মন্ত্ৰী মুদাগৰৰ চামচা হৈ পুলিচে কাম নকৰি জনগণৰ ৰক্ষক হিচাপে কাম কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰয়েল চৰেঙে। আমি জানিব পাৰিছোঁ যে আজি কাজিৰঙা বোকাঘাট আৰক্ষীয়ে প্ৰতিবাদী চলি আছিল আৰু শান্তিপূৰ্ণ প্ৰতিবাদ চলি থকা এই প্ৰতিবাদীকাৰীসকলক বৰ্বৰভাৱে তেওঁলোকৰ ওপৰত আক্ৰমণ চলাইছে আৰু বহুত কেইজন মহিলা পুৰুষ আদি কৰি সকলোৱে আহত হৈছে। আমি বোকাঘাট আৰক্ষী প্ৰশাসনক আমি ধিক্কাৰ জনাইছোঁ। এই ধৰণৰ শান্তিপূৰ্ণ আন্দোলনক ওপৰত এই ধৰণৰ নিৰ্মমভাৱে আক্ৰমণ কৰা, অত্যাচাৰ চলোৱা, এই ধৰণৰ ফেচিষ্ট চলোৱাটো আমি কোনো কাৰণতে আমি সহ্য নকৰোঁ। আমি অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ। লগে লগে অসম চৰকাৰৰ এই যে বৃহৎ কোম্পানীবিলাকক মাটি দিয়া আৰু তেওঁলোকক 5 ষ্টাৰ হোটেল খোলাৰ কাৰণে তেওঁলোকক মাটি দিয়া এই সিদ্ধান্তটোকো আমি অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ পৰা আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু তৎকালীনভাৱেই এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ ৰিপৰ্ট, দ্য অপিনিয়ন।